কাৰোবাৰ ওচৰত আঁঠু লৈ ধৰ্মীয় সংখ্যালঘুসকলৰ যিটো এভিনিউ ফ্লেট আছে সেইটো ফৰেষ্ট বনাই তেওঁলোকে উচ্ছেদ কৰিছে। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো যে গোৱালপাৰা জিলাৰ RFৰ 25% হাতী যোৱা কৰিডৰ কেতিয়া মুকলি কৰা হ'ব এইটো ৰাজহুৱা কৰিব লাগে, এইটো ৰাজহুৱা কৰিব লাগে, এইটো ৰাজহুৱা কৰিব লাগে। শুনা যায়, শুনা যায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই চেলেঞ্জ কৰিছো, সোণাই ৰূপা অভয়াৰণ্য তেজপুৰত কেতিয়া খালী কৰিব অসমৰ ৰাইজে জানিব বিচাৰে, জানিব বিচাৰে। উৰিয়াম ঘাটত বাছি বাছি কেৱল ধৰ্মীয় সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈছে, বাকীবোৰ কেতিয়া উচ্ছেদ কৰিব সেইটো অসমৰ ৰাইজে জানিব বিচাৰে। যদি ফৰেষ্ট হয়, ফৰেষ্টত আলী আহমেদ থাকিব নোৱাৰে, বেলেগে কেনেকে থাকিব পাৰে ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰী দিব লাগিব। অন্যথায় মুখ্যমন্ত্ৰী আইনৰ কাঠগড়ত থিয় হ'ব লাগিব, আইনৰ কাঠগড়ত মুখ্যমন্ত্ৰীয়ে থিয় হ'ব লাগিব।